এডভান্টেজ অসম পাৰ হৈ যাওক কোন পৰীক্ষাৰ কোনদিনাখন ৰিজাল্ট দিব মই ডেট আৰু সময় দুইটাই আপোনালোকক জনাম ডিআৰই ৰিজাল্টৰ পিছত লাহেকৈ মাৰ্চ মাহৰ ভিতৰতে আৰু পাৰিলে আৰু আগতে অসম পুলিচৰ পৰীক্ষা আৰু আমাৰ শিক্ষক নিযুক্তিৰ যেটো প্ৰক্ৰিয়া আমি আৰম্ভ কৰিছিলো তাকো আমি আগুৱাই লৈ যাবলৈ স্যাৰ ৰিজাল্ট কেতিয়া দিব স্যাৰ পৰীক্ষাৰ ফলাফল কেতিয়া দিব মই মনতে ভাবো nei মই প্ৰশ্নৰ উত্তৰ দিব পাৰো হিমানে অসমৰ নতুন প্ৰজন্মৰ মাজত বিশ্বাস আহে যে আমি স্বচ্ছতাৰ মাজেৰে কাম কৰিছো যোৱা পৰহি দিনাখন লোকসেৱা আয়োগত এইবাৰৰ পৰীক্ষাত পাছ কৰা 200 জন যুৱক যুৱতীক চৰকাৰী চাকৰিৰ নিযুক্তি পত্ৰ হাতত তুলি দি মই আকৌ এবাৰ প্ৰাপ্তিৰ আনন্দ অনুভৱ কৰিছিলো এই 200 জন ছাত্ৰ ছাত্ৰীৰ এগৰাকীও মন্ত্ৰী বিধায়কৰ সম্পৰ্কীয় নহয় এগৰাকীও চৰকাৰী শাসন ব্যৱস্থাৰ লগত জড়িত নহয় তেওঁলোকৰ এটাই পৰিচয় আছিল যে আমি ভাল কৰি পঢ়িছো মামাৰ ওপৰত আমাৰ বিশ্বাস আছে পৰীক্ষা দিম আৰু আমি চৰকাৰী চাকৰি লাভ কৰিম সেই ধাৰাবাহিকতাকে আমি অক্ষুণ্ণ ৰাখিম মই আপোনালোকক প্ৰতিশ্ৰুতি দিয়া অনুসৰি একেবাৰে মাৰ্চ মাহৰ 7 তাৰিখৰ আগতে আমি এডিআৰই ৰিজাল্ট দিম কিন্তু এডিআৰই ৰিজাল্টৰ কাৰণে আপোনালোকে উৎকণ্ঠিত হৈ থকাৰো কোনো কাৰণ নাই কাৰণ প্ৰত্যেকখন বহি বা ওএমআৰ সিট এনসাৰ কি এটি আপোনালোকৰ হাততে আছে গতিকে সেবাই ৰিজাল্ট দিয়ক বা নিদিয়ক আপোনালোকে নিজেই নিজৰ ফলাফলৰ আকলন এটা কৰিয়েই ল'ব পাৰে কৈ মাৰ্চ মাহৰ ভিতৰতে আৰু পাৰিলে আৰু আগতে অসম পুলিচৰ পৰীক্ষা আৰু আমাৰ শিক্ষক নিযুক্তিৰ যেটো প্ৰক্ৰিয়া আমি আৰম্ভ কৰিছিলো তাকো আমি আগুৱাই লৈ যাবলৈ চেষ্টা কৰিম শিক্ষক নিযুক্তিৰ কথা মনলৈ আহোতেই মই আকৌ এবাৰ গৌৰৱ অনুভৱ কৰিছো যে অসমত 2008 চনৰ পৰা মাত্ৰ 8000 টকাৰে কন্ট্ৰাকচুৱেল টিচাৰৰ কাম কৰি থকা আটাইকে যোৱা 15 তাৰিখে মই নিয়মীয়া চৰকাৰী চাকৰিৰ নিযুক্তি পত্ৰ তুলি দিবলৈ সক্ষম হলো আকৌ এক প্ৰাপ্তিৰ আনন্দ 1 লাখ চৰকাৰী চাকৰি প্ৰতিশ্ৰুতি দিছিলো লাহে লাহে 1.5 লাখ চৰকাৰী চাকৰিলৈ মই গতি কৰিছো এডভান্টেজ অসম পাৰ হৈ যাওক কোন পৰীক্ষাৰ কোনদিনাখন ৰিজাল্ট দিব মই ডেট আৰু সময় দুইটাই আপোনালোকক জনাম